শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা বা মই কিংছু মই ইয়াতেই ভাড়াত থাকো সেইটো মই জানো কিন্তু তুমি এই লগত কি কথা পাতি আছিলা এই পুনাকনৰ লগত তোৰহে জানাটো বেছি এই তাই নাম্বাৰ যে তোৰ ওচৰত নাই আকৌ তাই নাম্বাৰ আকৌ মোৰ ওচৰত ক'পা থাকিব এই তাইৰ নহয় তাৰ মই নিদিওঁ বুলি কৈছো মানে নিদিওঁ আৰু শুন তই মোৰ লগত বেছিকৈ লাগি ল'লে বিপদ কিন্তু তোৰে কি হ'ল ইমানকৈ কি চাইছ তোমাকে চাইছো ইমান সময় তুমি ক'লৈ গৈছিলা বজাৰলৈ গৈছিলোঁ এয়া চাহ দেখিছোঁ এইবোৰতো মই লৈ আনিলোৱে আৰু মই থাকোঁতে তুমি কিয় বজাৰ কৰিব লাগে কিনো হ'ল তই কৰা মই কৰা একেটো কথা একে কথা নহয় মা একেটা বজাৰ কৰোঁতে অহা যোৱা মিলি খুব বেছি মোৰ আধা ঘণ্টা লাগে আৰু তুমিচোন 3 ঘণ্টা লগালা ইমান সময় তুমি ক'ত আছিলা অনু তাৰমানে তই মোক সন্দেহ কৰিছোঁ সন্দেহ কৰা নাই মই প্ৰশ্নহে কৰিছোঁ ট্ৰেফিক জাম আছিল সেইকাৰণে অকণমান সময় লাগিল বহুত দেৰি হ'ল মই ভাত ৰান্ধোগে দে মই ৰান্ধিলোৱে তুমি ভাগৰি আহিছা যোৱা ৰেষ্ট লোৱা মা তুমি সঁচাই মোৰ পৰা একো লুকোৱা নাইতো মই লুকুৱাবলৈ কি আছে অনু মোক বিশ্বাস কৰ বাবা আপোনাৰ এনে কি হৈছে বাৰু কওকচোন দুআষাৰ মই শুনো কি হোৱা দেখিলি মই কালি এবাৰ তোক মানে মন কৰি আছো মানে মাজে মাজে কিবা এটা ভাবি থাকো এনেকুৱা লাগে তাৰমানে এই পৃথিৱীখন এৰি পেলাই এই মংগল গ্ৰহতে আছগে নেকি কেনেকৈ মানে কেনেবাকে কি নহয় মানে মানে এইটো প্ৰসংগত মই তোৰ লগত সৰু সুৰা মহাভাৰত এখন ৰচি থৈছোতো সেই কাৰণে মানে এই বিষয়টো মানে আকৌ উত্থাপন কৰিবলৈ ক'ৰবাত মানে সংকোচ ভাৱ এটা জাগি উঠিছে জগাটো ভাল তই ভাবিছ চাগে এইবাৰ বেদৰ সঁচাই কিবা প্ৰেম চেম হৈছে নেকি তাৰমানে হৈছে সেইটোতো হৈছে ন হ'বও পাৰে বেদৰ প্ৰেম হ'ব নোৱাৰে বুলি ক'ত লিখা আছে এটা কথা মনত ৰাখিবি মোৰ যদি প্ৰেম হয় সঁচা প্ৰেম হ'ব
আৰু এবাৰেই হ'ব তোৰ দৰে বাৰম্বাৰ হৈ নাথাকে কিন্তু প্ৰেম হলে কেনেকুৱা লাগে কি অনুভৱ হয় সেইটো নাজানো নহয় মই কি কৈছে ৰত্নই জানে মই সব জানো এইবিলাক গোটেই গাটোত মানে ৰিব্ৰিপ 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 কৰি থাকে মানে এনেকুৱা লাগে যেন এপাক নাচি দিওঁ যেন এনেকে আৰু যি পাইছো আৰু অন্নপদ মুখত গানৰ কলি থাকেই তিতা ও তোমাৰ প্যাসা হৃদয় মেৰা ঐ ঘণ্টা ঘৰ মই ছোৱালীৰ লগত প্ৰেম হলে কি অনুভৱ হয় সেইটো সুধিছো আৰু তই বোৱাৰীৰ প্ৰেমৰ আখ্যান আৰম্ভ কৰি দিবি কিয় যে সুধিছিলো তোক নহয় থাক নাই ঐ তই এনে মোক নুসুধিলে কাক সুধিবি এই বাবা তোমাৰ জিন্দগীত এপিছেই আছো সেইটো হলো মই সেইটো বাদ দিলো বাৰু পেটৰ যদি সঁচাকেই প্ৰেম হৈছে কাৰ লগত তাইজনী যিয়ে পেটৰ মনডাল মুহি পেলালে আজি বহুত দেৰি হ'ল পেটদাই চাগে 2-3টা ভাড়া মাৰিলে পাপা পাপা উঠা দুখ পালা নেকি তুমি তুমি বেছিকৈ দুখ পালা নেকি তুমি এনেকৈ কিয় দৌৰি আছিলা ৰাস্তাত তুমি দুখ পালা নেকি খুৰী আপুনি যে প্ৰজ্ঞা বুলি ক'লে প্ৰজ্ঞা ফুকন নেকি নহয় প্ৰজ্ঞা শইকীয়া সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা তুমি দুখ পালা নেকি নাই নাই তোমাৰ একো হোৱা নাই নাকান্দিবাচোন নাকান্দিবা তাৰমানে ই এখেতৰ ল'ৰা মই ইয়াৰ মুখ ধৰিব পৰা নাছিলোঁ মোৰ গাত একো ভুল নাই হঠাতে সি মোৰ গাড়ী আগত আহিল ভাগ্য ভাল যে মই খপককৈ ব্ৰেকটো মাৰিলোঁ চৰি বেয়া নাপাব আপুনি কিয় চৰি কৈছে মইহে আপোনাক চৰি ক'ব লাগে আচলতে মই কামত ব্যস্ত হৈ আছিলোঁ হঠাৎ সি কিবা এটা দেখি দৌৰ মাৰি আহিল মই তলকিবই নোৱাৰিলোঁ মা মই এনে অহা নাছিলোঁ সেইফালে পাপাক দেখাৰ দৰে লাগিছিল ৰদৰিলে পাপা হেৰাই যাব বুলিহে আহিছিলোঁ পম সেয়া তোমাৰ পাপা নহয় তুমি অনবৰতে পাপা পাপা কৰি থাকা যে সেয়া তোমাৰ মনৰ ভ্ৰম তোমাৰ পাপা ইয়াত নাই নহয় নাই মানে ক'ত গ'ল এয়া এক অবুজ পাথৰ এইবোৰ বহুত কথা ব'লা পম তুমি তাতে বহি থাকিবা তুমি মোক কামটো ভালদৰে কৰিব দিয়া আকৌ আমি কাম নকৰিলে কি খাম আপুনি বেয়া নাপাব দেই ইয়াৰ বাবে আপোনাৰ অসুবিধা হ'ল নাই নাই মোৰ অসুবিধা একো হোৱা নাই মাত্ৰ ভালদৰে চাব ব'লা
ল'ৰাটোৱে সঁচাই দেউতাক দেখিছিল নেকি বাৰু? আৰু মানুহগৰাকীৰ অৱস্থাটো দেখি সঁচাই বেয়া লাগিল। জেউতীয়ে কাপোৰ এটা দিবলৈ ওচৰৰ মানুহ এঘৰলৈ গৈছে। আহিবই ৰবা। জেউতী তোমাৰ আগৰ পৰাই চিনাকি? মানে জ্যোতি খুৰী আগতে আমাৰ ঘৰৰ ওচৰতে আছিল, তেনেকেই চিনাকি। তোমাৰ কিবা কাম আছিল? কাম মানে পুৰণা চুইদাৰ দুযোৰমান খুৰীক ফিটিং কৰিবলৈ দিছিলোঁ। মানে আগতে মই অলপমান শকতে আছিলোঁ, এতিয়াতো দেখিছেই হাড়ে চালে লাগিলোঁ। নাই নাই, এনেকেই ভাল। মোৰো ছোৱালী দুজনীৰ স্বাস্থ্য প্ৰায় তোমাৰ দৰেই। ডাঙৰজনীহে অলপ শকত। তুমি পঢ়ি আছা? হয়, এবাৰ ডিগ্ৰী ফাইনেল দিম। মোৰ মাজু ছোৱালীজনীও ফাইনেল দিব। কি নাম তোমাৰ? বিন্দু বৰুৱা। তাইৰ নাম প্ৰজ্ঞা। বিন্দু খুৰী তই আহিলি যে? খবৰ নিদিয়াকে আহিলি দেখোন। তোৰ কামটো কৰাই হোৱা নাই নহয়। এইকেইদিন মই একেবাৰে আজৰিয়ে পোৱা নাই জাননে? মইনো অকলে অকলে কিমান মিলাম। এইখন নতুনকে আহিছেহে। তই 10 মিনিট বহ, মই তোৰ কামটো পটককে কৰি দিম। হ'ব খুৰী, মোৰ একো লৰালৰি নাই। আপুনি আজি নোৱাৰিলে পিছত দিলেও হ'ব। তই আহিলে যেতিয়া সুদা হাতে যাবিনে? ঠিক আছে, মই কৰি দিছোঁ। খুৰী আপুনি যে প্ৰজ্ঞা বুলি ক'লে, প্ৰজ্ঞা ফুকন নেকি? নহয়, প্ৰজ্ঞা শইকীয়া। তই মই আমি সকলোবোৰ কাৰোবাৰ বাবে নহলেও নিজৰ বাবে বিশেষ। গতিকে নিজক তই সাধাৰণ বুলি নাভাবিবি। আৰু তই যে আজি আহিলি, ভাল লাগিল। তোক লৈ মোৰ চিন্তাই হৈ আছিল। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। আকৌ এবাৰ লগ পাই ভাল লাগিল। মোৰো ভাল লাগিল। ভালে থাকক আপুনি। কি যে হৈছে নহয় মোৰ, বাৰে বাৰে এইবোৰ কথা কিয় মনলৈ আহি আছে? কিন্তু মইতো ইচ্ছা কৰি এইবোৰ কথা ভাবি থকা নাই। বেদুদা, দাদা। তই একো মাত বোল কৰা নাই যে? মইতো মাতি আছিলো, আপুনিহে শুনা নাই। কিবা ভাবি আছিল? মই তোৰ কথাই ভাবি আছিলো। মোৰ কথা ভাবিব পৰা মই মানুহ হয় জানো? তেনেকৈ কেলে কৈছ? চা, তই মই আমি সকলোবোৰ কাৰোবাৰ বাবে নহলেও নিজৰ বাবে বিশেষ। গতিকে নিজক তই সাধাৰণ বুলি নাভাবিবি। আৰু তই যে আজি আহিলি, ভাল লাগিল। তোক লৈ মোৰ চিন্তাই হৈ আছিল। খবৰ এটা ল'বলৈ ঘৰটো চিনি নাপাওঁ, আৰু লগতে তোৰ ফোন নম্বৰটো নাই। তই এইকেইদিন অহা নাছিলি যে? ঘৰত দুটামান কাম আছিল, সেইবাবে অহা নাছিলো। বাকী কওকচোন, গাড়ী কেনে চলিছে? গাড়ীখনটো চলিব বিচাৰিয়ে আছে, কিন্তু ৰাতিপুৱাৰে পৰা ভাড়া এটাও নাই। এটা সৰু ভাড়া আহিছিল, তাকে ৰত্নই লৈ গৈছে।
তাৰমানে ৰত্নদা গা ভাল পালে পালে এই ৰচোন তোৰ লগত মোৰ কথা এটা আছে কি কথা হাজাৰ দুখ আহিলেও সিহঁতৰ পৰিয়ালটোৱে হাঁহি থাকে আৰু ইয়াৰ কাৰণ হ'ল বিন্দুৰ ককায়েক সি পৰিয়ালটোক বান্ধি ৰাখিছে ময়ো সদায় চেষ্টা কৰোঁ বেদহঁতৰ পৰিয়ালটোৰ দৰে আমি সদায় হাঁহি মাতি একেলগে থাকোঁ কিন্তু মই অকলে চেষ্টা কৰিলে নহ'ব তুমি ঠিকেই কৈছা সকলোৱে একো কৰিব নোৱাৰি ঘৰখনৰ প্ৰতিজনৰেই চেষ্টা লাগিব তেতিয়াহে এটা পৰিয়ালে সুখ দুখৰ সৈতে দিন কটাব পাৰিব তাকে আপুনি মোক কথা এটা কওকচোন বিন্দুক আপোনাৰ ছোৱালীৰ উপাধি শইকীয়া বুলি কিয় ক'লে এইবোৰ বহুত কথা মোৰ মাজু ছোৱালীজনীয়ে মই এইবোৰ কাম কৰাটো নিবিচাৰে সেইকাৰণে আচল পৰিচয়টো দি মই তাইক আনৰ আগত লাজ পোৱাটো নিবিচাৰোঁ আৰু সেইকাৰণে বুজিলোঁ দিয়ক আপোনাৰ মাজু ছোৱালীজনী মানে তাইৰ চিন্তাধাৰাবোৰ অলপ ডাঙৰ ধনী মানুহৰ দৰে হেৰি নহয় তাই চাগে বায়েকে গাড়ী চলোৱাৰ কথাটো বেয়া পায় মানে তাতো চাগে তাই লাজ পায় দেতা দেতাক হঠাৎ কলৈ গ'ল মাতো কলৈকো যোৱা নাই এই মাংসৰ গুণ পাই পাকঘৰত সোমাই মাংস অকণমান টেষ্ট কৰিলোঁ পিছে মাংসৰ সোৱাদটো আজি অকণমান বেলেগ এই তইহে বনাইছনে মই বনাইছোঁ কিন্তু আজি মই মাংসত ছানৰাইজ চিকেন কাৰী মছলা দিছিলোঁ হয় নেকি তোৰ কিন্তু হাতত যাদু আছে দেই মোৰ হাতত যাদু নাই যাদু আছে ছানৰাইজ চিকেন কাৰী মছলাত যিয়ে ৰন্ধা কৰি তোলে স্পেচিয়েল তেতিয়াহ'লে এটা কাম কৰিবি আজিৰ পৰা মাংস ৰান্ধিলে এই ছানৰাইজ চিকেন কাৰী মছলাৰে ৰান্ধিবি বুজিছ কি সোৱাদ যেন খাই থাকিম এনেকুৱা লাগিছে ন উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা